জীৱনত প্ৰায় এনেকুৱা সময় আহে যেতিয়া বহু কষ্ট কৰিও প্ৰাপ্যখিনি পোৱা নাযায় চাকৰি বাকৰিৰ ক্ষেত্ৰত কেতিয়াবা পদোন্নতিক লৈ সমস্যাত পৰিবলগীয়া হয় ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিমান কষ্ট কৰা হয় যিমান টকা পইচা ইনভেষ্ট কৰা হয় সেই অনুপাতে কিন্তু সফলতা পোৱা নাযায় এনে ক্ষেত্ৰত হতাশা হয়তো স্বাভাৱিক কিন্তু কিয় এনেকুৱা হয় বা এনেকুৱা যদি হৈছে জীৱনত যদি সমস্যা আহিছে কোনো কামত যদি আপুনি বিফল হৈছে সফল হ'ব পৰা নাই কি কৰিব লাগিব কিদৰে সফলতাক আপুনি আজুৰি আনিব লাগিব এই সকলোবোৰ বিষয়ে আজি আমি আলোচনা কৰিম সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি আমন্ত্ৰণ জনাই আনিছো আপোনাক স্বাগতম জনাইছো ব্যৱসায় বাণিজ্যই হওক চাকৰি বাকৰিয়ে হওক মানুহৰ জীৱনত বহু ক্ষেত্ৰত বিফল হয় প্ৰথম মই বিজনেছ লৈ আলোচনা কৰি আছো বিজনেছ কৰি আছে সাকসেসফুল আজিলৈকে হোৱা নাই মানে আপোনাৰ বহুত টকা ইনভেষ্টমেন্ট কৰে ইনভেষ্টমেন্ট অনুযায়ী সাকসেসফুল হোৱা নাই তাৰপিছত কিছুমান ক্ষেত্ৰত প্ৰথম যেতিয়া দোকান ওপেনিং কৰে খুব ভাল যায় 2-3 বছৰ ভাল গৈ আছে লাহে লাহে বিজনেছটো বেয়া হৈ যায় লাষ্টত কিছুমান যোৱাৰ পিছত দোকানটো বন্ধ হৈ যায় তো কিয় কাৰণে এনেকা প্ৰবলেম লাগে দেউতাকে ভাল কৰিছিল পুতেকে চম্ভালিব নোৱাৰে মানে থাৰ্ড জেনাৰেশ্যন বিজনেছ থাকে বা ফ'ৰ্থ জেনাৰেশ্যন বিজনেছ থাকে লাষ্টত বেয়া হয় কিয় কাৰণে তো প্ৰথমতে বিজনেছ চাব লাগিব যিকোনো হৰস্কোপ বা হাতত হৰস্কোপৰ যে 7 হাউচ পৰা কৰি থাকে মানে লগ্নৰ অথবা ৰাশিৰ পৰা 7 হাউচৰ যদি আপোনাৰ নেগেটিভ প্লেনেট যদি বসে মানে 7 হাউচৰ মালিক যদি আপোনাৰ যদি বেলেগ স্থানত বহিতে বা ৰাহুৰ লগত কানেকশ্যন হৈ থাকে বা শনিৰ লগত কানেকশ্যন থাকে বা বেয়া গ্ৰহৰ লগত যদি কানেকশ্যন হৈ থাকে তেনেহ'লে কিন্তু আপুনি বিজনেছত সাকসেসফুল হ'ব নোৱাৰে তো সেকেন্ড আৰু এটা যেটা মেইন প্ৰবলেম হয় যে ৰবিৰ লগত মেক্সিমাম মই ক্লায়েণ্ট চাই থাকো কোনো এষ্ট্ৰজক আজিলৈকে কোৱা নাই মানে এনেকা যোগ এটা আছিলে মানে আপোনাৰ দাৰিদ্ৰ যোগ বুলি হৈ থাকে দাৰিদ্ৰ যোগ তো দাৰিদ্ৰ যোগ কোনো ক্লায়েণ্ট কৈ দাৰিদ্ৰ যোগ আজিলৈ কোনো এষ্ট্ৰজক মোক কোৱা নাই সো একচুয়ালি কি দাৰিদ্ৰ যোগ কিয় কাৰণ ৰবিৰ লগত শুক্ৰ যদি বহি থাকে শুক্ৰ ইন দ্য সেন্স সাকসেসফুল লাইফ ৰবি হল আপোনাৰ হল কৰ্মস্থান তো ৰবিৰ লগত শুক্ৰ যদি কানেকশ্যন হৈ থাকে তাহলে সাকসেসফুল কেতিয়া নহয় তো এই যোগটো থাকিলে কেতিয়া আপুনি যিমানে আপোনাৰ হাৰ্ড ৱৰ্ক বা যিমানে আপোনাৰ কষ্ট যিমান ইনভেষ্টমেন্ট কৰক তাৰ ফিডবেকটো কেতিয়া নাপায় তো আপোনাৰ এই চাব লাগে এনেকা বহুত যোগ আছে যেনেকা আপোনাৰ হল গহন যোগ থাকে যেমন হরস্কোপত বা হাতত বা কুষ্টির গহন যোগ মানে কি আমার গহন দুটো একটা চন্দ্রগ্রহণ আর একটা সূর্যগ্রহণ যদি রাহুর লগত যদি আপনার চন্দ্র বইতে তাহলে চন্দ্রগ্রহণ হয়ে আছে আর রবির লগত শুক্র বইতে তাহলে আপনার সূর্যগ্রহণ হয়ে আছে গহন যোগ থাকলে কি হবো আননেসেসারি ঝামেলাবিলাক আহি যায় ডিস্টার্বনেস হয়ে যায় শত্ৰুবিলাক হৈ থাকে কৰ্মস্থান বাধাবিলাক আহি আছে মানে যিমান কষ্ট তাৰ ফলটো নাপায় তো এইবিলাক হৰস্কোপ যদি আপুনি ঠিক নকৰে আপুনি খালি আংঠি পিন্ধিলে কোনো কাম নহয় প্রথমে আমার হরস্কোপ যেটা যোগবিলাক যে লৈ আহে যেটা আপনার রাজযোগ থাকে কিছুমান বেয়া যোগ থাকে তো বেয়া যোগ মানে কি যোগ জন্ম পর যেটো মানুহ জন্ম হয় তেতে যোগবিলাক লৈ আহে আৰু হল যেতিয়ালৈকে জিয়া থাকে তো কিছুমান ক্ষেত্ৰত যখন মানে মেক্সিমাম এষ্ট্ৰলজি মই চাই ৰবিৰ গ্ৰহৰ প্ৰতিকাৰ ৰবিৰ প্ৰতিকাৰ চন্দ্ৰ কৰিব পাৰে প্ৰথমতে গ্ৰহটো আজি ভাল কালি বেয়া হ'ব পাৰে পৰহি ভাল হ'ব পাৰে কি ৰবি এটা গ্ৰহত এদিন থাকে মানে একমাহ থাকিব তো একমাহ মানুহ বেয়া হ'ব পাৰে কিন্তু নেক্সট টাইম ভালো হ'ব পাৰে চন্দ্র যেনেকা আপনার 2 দিন 4 ঘন্টা থাকে 2 দিন 4 ঘন্টা মানে এটা ঘর চন্দ্র রাশিকাল তার চেঞ্জ হয়ে থাকে তার পিছত মঙ্গল থাকে এটা ঘর 45 ডেজ থাকিব আৰু হল বুধ থাকে 18 দিন থাকে আর শুক্র 28 দিন থাকে প্রভাবটো পৰিব মানুহৰ তো এই পাঁচটা গ্ৰহ আমাৰ কি হয় আজি ভাল কালি বেয়া হবে কিন্তু যেগুলো আপনি জন্ম পৰা যদি কোনো মানুহ যোগ লৈ আহে বা এটো সবচেয়ে বেয়া কিন্তু তার কারণে আমি কই থাকো বৃহস্পতি শনি রাহু কেতু এই চাৰিটা প্লেন আমাৰ মেইন হৰস্কোপ যিকোনো মানুহৰ তো এই চাৰিটা গ্ৰহ যদি আপোনাৰ যদি গ্ৰহ যদি বেয়া হৈ থাকে তাহলে সাকসেসফুল কেতে নাপাব কারণ বৃহস্পতি এটা ঘর এক বছর থাকিব এক বছর যদি বেয়া যায় বহুত লং টাইম হৈ গল বহুত ডাঙৰ এটা দীঘল সময় আর শনি যদি হয় 2.5 না 2.5 বছর থাকে আর এটা আরো বেশি বেয়া হৈ যায় আর রাহু আর কেতু মানে 1.5 মানে 1.5 বছর কই থাকে তো এই চাৰিটা প্লেনের কিন্তু আমার প্রত্যেকটা মানুষ ইম্পর্টেন্ট এই চাৰিটা প্লেন যদি বেয়া হয় তাহলে মানুষ সাকসেসফুল পাবলে বহুত টাফ কারণ বাকি যে গ্রহ কি হয় রবি বেয়া হ'ব পাৰে কালি ভালো হ'ব কিন্তু এইগুলো 2 বছর 2.5 বছর 1.5 বছর 1 বছর বহুত লং টাইম হয় তো যেবিলাক ক্ষেত্ৰত এইবিলাক গ্ৰহ বা আপোনাৰ যোগবিলাক বেয়া যোগ আছে এইবিলাক আপুনি ৰেমেডি কৰিব নহলে আপোনাৰ কোনো বিজনেছে হোক বা এডুকেশ্যন হোক বা আপোনাৰ যিকোনো মেটাৰ হোক সাকসেসফুল কেতিয়া না ৰেমেডিৰ কথা আপুনি যেতিয়া কৈছে আমি এটা কথা প্ৰায়ে কোৱা আপোনাৰ বহুজনে প্ৰশংসাও কৰে যে আজিও আপুনি লৈ আহিছে হালধি লৈ আহিছে বা চামেলি তেল লৈ আহিছে সৰু সৰু প্ৰতিকাৰ দিয়ে ক্ষেত্ৰত এটা সমাধান মই এই যে প্ৰতিকাৰ যিকোনো ক্ষেত্ৰত বাধাবিলাক বাৰবাৰ আহিছে কোনো বিজনেছ কৰি আছে বা সাকসেসফুল পোৱা নাই ভালে বাধাবিলাক আহি থাকে টকা পইচা ইনভেষ্ট কৰে বা যিকোনো সে আপোনাৰ মানে এক্সাম যে ইন্টাৰভিউ ক্ষেত্ৰত হওয়া নাই যে গভর্নমেন্ট অফ প্রাইভেট সফল হয় এটা টিপ দিয়ে আছো এটা কাম করব 3 পিস আপনি এটা সোমবার দিন করিব 3 পিস আপনার পদম ফুলে গুটি লব 3 পিস লব মই এনেকা 3 পিস লব 3 পিস হাততে এনেকা রাখিব আৰু 3 পিস আপনি লং লব 3 পিস লং লব পদম ফুলে গুটি 3 পিস লং আৰু 3 পিস জালুক এই তিনটা বস্তু আপনি একর লগত লৈ একটা মন্ত্র জপ
ওং ওইং রিং রাহুবে নম, ওং ওইং রিং ৰাহুবে নম। এই মন্ত্ৰটো আপুনি 21 বাৰ 21 বাৰ জপ কৰি আপুনি যদি ঘৰত দিব পাৰে বা যিকোনো আপুনি শিৱ মন্দিৰ গৈ এইটো আপোনাৰ শিৱলিংগত অৰ্পণ কৰিব পাৰে। যদি এনেকুৱা কৰিব পাৰে তেনেহ'লে আপোনাৰ ৰাহু ভাল হ'ব, লগত শনি ভাল হ'ব আৰু কেতু আৰু বৃহস্পতি ভাল হ'ব। এই চাৰিটা ঘৰ যদি ভাল হয় তাহলে আপোনাৰ কৰ্মস্থান ভাল হ'ব, সাকসেসফুল পাবলৈ খুব সুবিধা হ'ব আপোনাৰ। আৰু যেটুকে আপুনি কৈছে ইতিমধ্যে যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এনেকুৱাও কেতিয়াবা হয় নেকি যে কোনোবা এটা বিজনেছ ব্যৱসায়ৰ ক্ষেত্ৰত কোনো এজন ব্যক্তিক মানে হয় কোনোবাই লোহাৰ কাম কৰিছে বা কোনোবাই কাপোৰৰ কাম কৰিছে এনেকুৱাও কেতিয়াবা হয় নেকি ৰাখি ভেদে? প্ৰথমতে আপোনাৰ লগ্ন 7 হাউস ইম্পৰ্টেন্ট। 7 হাউস আপোনাৰ কোন গ্ৰহৰ লগত কানেকশ্যন হৈ আছে। 7 যদি কাৰো যদি আপোনাৰ যদি মেক লগ্ন হয় তা 7 হাউস হৈছে শুক্ৰ। শুক্ৰ যদি হয় আপোনাৰ কসমেটিক আইটেম বা মানে আপোনাৰ কাপোৰৰ বিজনেছ কৰিব পাৰে। তো শুক্ৰ যে 7 হাউস কাৰো হৈ যায় কি যে আপোনাৰ গাড়ী বিজনেছ কৰে বা হাৰ্ডৱেৰ বিজনেছ কৰে বৰবাদ হৈ সাকসেসফুল নাপাব। তো আপোনাৰ কোন হৰস্কোপত কি প্ল্যানেট বহি আছে। কারো যদি আপনার যদি ধরো আপনার হল কর্কট লগ্ন হয়ে আছে, কর্কট লগ্ন হচ্ছে তার 7 হাউস হয়ে আছে আপনার শনি। শনি কারণে আপনার হার্ডওয়ার বিজনেস গাড়ি ব্যবসা করিব পারে, লোহার লক্ষ্যরে বিজনেস করিব পারে। তো আপনার কি হরস্কোপত মেনে জানিব লাগিব। আর যদি না জানি যদি বিজনেস করে বিজনেস চলিব কিন্তু সাকসেসফুল কাকা সাকসেস বহুত দিন হয়ে যায়। কিছুমান খেলে চাব 30-40-50 টাকা মই কিছুমান হেপি হৈ যায়, কিছুমান 3 লাখ টাকা হলে হেপি নহয়। তো আপোনাৰ সাকসেসটো আপোনাৰ কেনেকা আপুনি নিজে কৰিব। তো কিছুমান ক্ষেত্ৰত আৰু এটা চাই এনেকা কিছুমান অলপ কষ্ট কৰে বহুত সাকসেসফুল পাই যায়। তো কিয়াৰ কাৰণে তো সেম কি হয় তে 7 হাউস ধৰ কাল আপোনাৰ বহি আছে, আপোনাৰ ধৰ ৰবি বহি আছে। তো কাল আপনার লগ্ন হল আপনার কুম্ভ লগ্ন, কুম্ভ লগ্ন হল আপনার 7 হাউস রবি। রবি রিলেটেড যে বিজনেস করি আছে ভালো হয়ে গেল। রবি যদি ভালো থাকে সবকে সাকসেস। তো ডক্টর করি আছে, কিছুমান সব ডক্টর করি আছে কিন্তু তার আপনার কিন্তু কোনো পেশেন্ট চেম্বার পেশেন্ট না হয়, খুব কম হয়। কি কারণে হয় রবি স্থান বেয়া হয়ে আছে। ডক্টর যদি প্রফেশনাল থাকে রবি ভালো হব লাগবে, মঙ্গল ভালো হব লাগবে, শনি ভালো, তিনটা প্ল্যান ভালো হব লাগিব। খুব আপনি খুব ডাঙৰ কথা কৈছে আসলে। হয় যেটা ফোন কল আছে যে ক্ষমা কৰিব আপোনাক ৰখাবলগীয়া হৈছে। বহু ফোন কলো যেহেতুকে আহে মাজে মাজে ল'বলগীয়া হয়। হয় আপুনি ক'ৰ পৰা কৈছে, আপোনাৰ জন্মৰ সময়, তাৰিখ, মাহ, বাৰ, দিন জনাওক। মই নুনমাটিৰ পৰা কৈছো, তিলোত্তমা তিৱাৰীয়ে কৈছো। হয় মোৰ ছোৱালীৰ বিষয়ে সুধিব বিচাৰিছিলো। হয় সৰু ছোৱালী, মোৰ নাম সুনন্দা তিৱাৰী। হয় আৰু তাইৰ জন্ম হল 2000 জুলাই 14 জুলাই 2000 14 জুলাই 2000 জন্ম সময়টো ক'ব। আৰু সময় হৈছে ৰাতিপুৱা 9:30। জন্মস্থান ক'ত? গুৱাহাটীত? গুৱাহাটী। বাৰটো কিবাৰ আছিলে? কিবাৰ জন্ম আছিলে? জন্মটো টাইমটো কৈ দিলো। আচ্ছা ঠিক আছে। আপোনাৰ লগ্ন হল কন্যা লগ্ন, ধনু ৰাশি। আৰু এই ক্ষেত্ৰত যেটো হৈ আছে মঙ্গল লগ্ন একাদশত বহি আছে, মঙ্গল ৰবি বুধ বুধাদিত্য যোগ খুব ভাল যোগ এটা আছে। আপুনি চাব আপুনি ইয়াতে রবির লগত বুধ কানেকশন হয়ে আছে। এই রবি বুধ মঙ্গল এই কানেকশনে কিন্তু আপনার কিন্তু খুব ভালো কানেকশন ফল পাবো কিন্তু। হ্যাঁ রবির লগত মঙ্গল কানেকশন হয়ে আছে। আর একটা বস্তু আছে শুক্র লগত রাহু থাকা মানে কি হয় আপনার কিন্তু কেরিয়ার ক্ষেত্রে যেটা মেইন প্রশ্ন হল শুক্র যদি রাহু বহি থাকে 11 হাউস লগ্ন একাদশ চাব রাহু শুক্র কানেকশন। তো এইখিনি জায়গাত প্রবলেম ফেস করব লাগিব। আর হল কেমোদম যোগ বলে যোগ এটা আছে। চন্দ্র দুফালে নেগেটিভ প্ল্যানেট বহি আছে, কেতুর লগত আর রাহু কানেকশন আছে। চন্দ্র একফালে কেতু আর রাহু। কেমোদম যোগ থাকলে কিন্তু কেরিয়ার লো প্রবলেম থাকিব, সাকসেসফুল পাবলে প্রবলেম থাকিব না। হ্যাঁ এই কেমোদম যোগ থাকিলে কি হয় অকমান আপনার খং বোধ থাকিব, মানে হি যেটো বুঝে ফাইনালি স্টার্ট ডিসিশন সি মানি থাকিব, ইগো থাকিব অকমান। ঠিক আছে তো এইবিলাক কিন্তু প্রথম ঠিক করক। এটা বস্তু গো ভাল রবি বুধাইতো যোগ জীবন সাকসেসফুল পাবো, এইটো ঠিক করে দেন সাকসেসফুল পাবো কিন্তু। ধন্যবাদ জনাইছো আপোনাক। আৰু এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যে প্ৰতি মাহৰ 1, 2, 3, 4, 12, 19, 20, 28, 29, 30, 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটা ৰোডত শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ। 6 তাৰিখে যোৰহাট আৰু দেৰগাঁৱলৈ যায়, আগবেলা পিছবেলাকৈ যায়। যোৰহাটত খুঞ্জনী জুৱেলাৰ্ছ আছে, এটি ৰোড তৰাজনত আছে, এটি ৰোডতে আছে। আৰু দেৰগাঁৱতো খুঞ্জনী জুৱেলাৰ্ছতে চেম্বাৰ আছে, একেটা নামতে দুখন যেহেতুকে আছে। আৰু বিঅ'চি এটি ৰোডৰ বিঅ'চিৰ কাষতে আছে খুঞ্জনী জুৱেলাৰ্ছ।
5, 18, 29 তাৰিখে মালিগাঁও যায় মালিগাঁৱৰ গুৱাহাটীৰ মালিগাঁৱৰ যি চাৰিআলি আছে চেণ্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত চেম্বাৰ আছে 8, 9 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 10 তাৰিখে কোকৰাঝাৰলৈ যায় ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথত আছে ৰেলগেটৰ কাষতে আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবিৰ কাষতে আছে অঞ্জলি ৰোডত 21 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেছত আছে আৰু সোণাৰুপট্টি নিউ মাৰ্কেটৰ সোণাৰুপট্টিতে আছে অৰ্নামেণ্ট পেলেচ 23 তাৰিখে মাজুলী কমলাবাৰী গুণগুণ জুৱেলাৰীত আছে চেম্বাৰ থানাৰ বিপৰীতে আছে 24 তাৰিখে ধেমাজিলৈ যায় মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে আৰু লগতে 27 তাৰিখে নগাঁৱৰ শৈবৰ গাঁৱলৈ যায় বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লিলি জুৱেলাৰ্ছ আৰু লিলি জুৱেলাৰ্ছতে চেম্বাৰ আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছোঁ 8486238219 যিকোনো সমস্যা সন্দৰ্ভত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব আৰু এইখিনিতে আমি জনাই থব বিচাৰিছোঁ যে DY365ৰ ফেচবুক পেজত আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ যিকোনো সমস্যা সন্দৰ্ভত পোনপটীয়াকৈ আপোনালোকে প্ৰশ্ন কৰিব পাৰে হোৱাটছআপৰ জৰিয়তে কিন্তু তাৰিখ মাহ বাৰ দিন জন্মৰ দিবলৈ নাপাহৰিব আপুনি ইতিমধ্যে এটা বৰ ভাল কথা কৈ আছে যেটো কৈছে আপোনাৰ সাকসেস বিজনেস যিকোনো কৰক আপোনাৰ ডক্টৰ প্ৰফেশনাল যে এনেকৈ যে সাৰ্ভিস নহয় তেটো এক ধৰণৰ বিজনেস কৰি আছে তো বিজনেস কৰাৰ লগতে আপোনাৰ যদি কি হ'ল আপোনাৰ ৰবি ভাল হ'ব লাগিব শনি ভাল আৰু মঙ্গলবাৰ এই তিনটা যদি ভাল না থাকে পেশেন্ট নেপায় কিছুমান ডক্টৰ ডিগ্ৰী আছে কিন্তু কোনো পেশেন্ট নাই নামি একো হোৱা নাই তা কিছুমান সব আপোনাৰ ডক্টৰ কি হয় অলপতে বহুত কম বয়স বহুত সাকসেসফুল পাই যায় তো তিনটা প্ল্যানেট সাব ক'ত যিকোনো প্ৰফেশনাল যেটো কোনোবা যদি আপোনাৰ সেকেন্ড টাইম হল যেটা আপনার টিচার লাইন কিছু টিচার কথা মই কয় আর টিচার হওয়া বা আপনার লগ্নের সেকেন্ড হাউস সেকেন্ড হল আপনার বাক্যস্থান যেহেতু আপনার বেশি কথা কব লাগে যদি লগ্নের সেকেন্ড হাউস যদি বেয়া থাকে তাহলে যেহেতু আপনি এই প্রফেশনাল সাকসেসফুল নহয় কিছুমান টিচার তো খুব সাকসেসফুল হয়ে যায় খুব নামি দামি কিয় কেন হয় তো লগ্নের দ্বিতীয় হাউস তারপর দ্বিতীয় হাউসের প্ল্যানেট যেটা আছে যেটা তার যদি রবি যদি ভাল থাকে তাহলে এনে সাকসেসফুল পাব তেনেকে নহয় আপনার গ্রহ চাব লাগে কি হয় মানে আমার অ্যাস্ট্রোলজি কিয় কাৰণে দেখাব লাগে যে কোন লাইনত গুলো সাকসেসফুল পাব তাই এই কারণ উদ্দেশ্য হল দেওতে যে ডক্টর ছেলে লড়াই ডক্টর হিট নয় কি করে সাকসেসফুল হেতু মেইন ইম্পর্টেন্ট চাব লাগিব তো এখানে সৰু টিপস মই দিম এইবিলাক কৰিলে বাধাবিলাক কাটিব আৰু এটা যেটা মেইন হয় আমাৰ বিজনেসের ক্ষেত্রে হৈ থাকে কিছুমান কাস্টমাৰৰ খুব ভাল বিজনেস থাকে মানুহ ইসে লাগি যায় মানে চকু লাগি যায় সেম দোকানত আছে মই বহুত ক্লায়েন্ট আহি থাকে সেম দোকান আছে মোৰ তারপর বস্তু ভাল থাকে তারপর মোৰ আগৰ দোকান ইমান বস্তু ভাল না তারপর বস্তু লৈ যায় তো কিছুমান তন্ত্ৰমন্ত্ৰ প্ৰভাৱ থাকে কিছুমান নেগেটিভ এনার্জি কাম কৰে কিছুমান বেয়া বস্তু সৰু এটা টিপস দি আছো এইবিলাক কৰিলে খুব ভাল পাব প্ৰথমতে এটা কৰিব আপোনাৰ কলা সৰিয়হ ল'ব মই এনে পেকেটত দেখাই আছো প্ৰথমতে আপোনাৰ কলা সৰিয়হ হাতত ল'ব কলা সৰিয়হ আৰু লং আৰু হল আপোনাৰ এলাচি 3 পিস ল'ব হাতত অলপ ঢালি ল'ব দুটা হাতত লৈ আপোনাৰ যি প্ৰাৰ্থনা কৰা এটা শনিবাৰ অথবা মঙ্গলবাৰ অথবা অমাৱস্যা কৰিব দুই হাতত ল'ব অলপ ল'ব 3 পিস লং 3 পিস এলাচি আৰু অলপ কলা সৰিয়হ সেম দুই হাতত ল'ব কৰাৰ পৰা আপোনাৰ যি প্ৰাৰ্থনা কৰি আপোনাৰ শনিবাৰ ৰাতি কৰিব অমাৱস্যা ৰাতি কৰিব অথবা মঙ্গলবাৰ আপোনাৰ দোকানৰ প্ৰত্যেকটা কোণত টাচ কৰিব আপনি হাওয়া কৰি আপনি যিকোনো আপনি চাৰিলে বা তিনালি গৈ আপোনাৰ এনেকে ক্ৰস কৰি বস্তু পেলাই দিব আপোনাৰ আর রাইট টু লেফট ল'ব এনেকে ক্রস করে পেলাই দিব চাব আপনার যেটা বাস্তু যেটা প্রবলেম আছে বা আপনার দোকানত যে কোন নজর আছে তার পৰা কিন্তু খুব ভাল ফল পাব আর এইটো কৰাৰ আপুনি কোনটো তিনটা শনিবাৰ কৰিব মানে এক মাহতো গম পাব আপোনাৰ দোকানত বেচানি বাঢ়িব কাস্টমাৰো বহুত আহিব কিন্তু আপোনাৰ যেটোকে আলোচনাৰ মাজলৈ যাম কিন্তু ইয়াৰ পূৰ্বে এটা ফোন কল লৈ লওঁ বহু ফোন কল যেটোকে আহি থাকে হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হয় মই বৰখাই কৈছিলো হয় মোৰ ডেট অফ বাৰ্থ 6 জানুৱাৰী 1997 কিমান ক'লে 1997 6 জানুৱাৰী হয় 6 জানুৱাৰী 1987 1997 আচ্ছা টাইম জন্ম সময়টো ক'ব 12টা বজাত দিনৰ 12টা জন্মস্থান ক'ত গুৱাহাটী আপোনাৰ ৰাশি লগ্ন সব জানা আছে এইবিলাক কি ৰাশি কি লগ্ন নাই আচ্ছা প্ৰথমত আপোনাৰ লগ্ন মেঘ লগ্ন ৰাশি হৈ আছে আপোনাৰ বৃশ্চিক ৰাশি হৈ আছে লগ্নত আপোনাৰ পূৰ্ণ কালসৰ্পযোগ আছে পূৰ্ণ কালসৰ্পযোগ থাকিলে কিন্তু আপোনাৰ চাব আপোনাৰ হৰস্কোপত গোটেই পূৰ্ণ কালসৰ্পযোগ আপোনাৰ প্ৰত্যেকটা ৰাহু আৰু কেতু পুৰা এক সাইড পুৰা প্ল্যানেটবিলাক এই প্ল্যানেট থাকিলে হল আপোনাৰ কালসৰ্পযোগ হৈ কালসৰ্পযোগ থাকিলে কৰ্মস্থানৰ বাধা আৰু ডিস্টাৰ্বেন্স আহি থাকে যিকোনো ক্ষেত্ৰত কৰি আছে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি কেৰিয়াৰৰ পৰা আৰম্ভ কৰি
বিয়া বাৰুৰ ক্ষেত্ৰত বহুত প্ৰব্লেম থাকিব সেকেন্ড টাইম হৈ গ'ল আপোনাৰ হ'ল ৰবি শুক্ৰ যেটা আপোনাৰ দাৰিদ্ৰ যোগ বহি আছে লগ্নত ভাগ্যস্থানত বহি আছে ৰবি শুক্ৰ দাৰিদ্ৰ যোগ বহি আছে আৰু ভাগ্যপতি বৃহস্পতি দশম স্থান কিন্তু বৃহস্পতি হল আপনার ডেট প্ল্যান মানে নিচস্থ হয়ে আছে বৃহস্পতি নিচস্থ হওয়ার কারণে কিন্তু আপনার কিন্তু কর্মস্থানটো খুব ইম্পর্টেন্ট তাতে সাকসেসফুল পাবলে কিন্তু বহুত টাফ তাতে কর্মস্থানে বহুত শত্রু থাকিব কিন্তু এইখিনি জায়গা প্রথম রেমিডি করক নাহলে কিন্তু যিমান এজ বাড়িব প্রবলেমটো বাড়িব কিন্তু ধন্যবাদ জনাইছো আপোনাক আৰু যেহেতুকে আমাৰ বহুখিনি কথা পাতিবলগীয়া আছে সফল হ'বলৈ কি কৰিব লাগিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক যেতিয়া বিফলতা আহে সকলোবিলাকক কিদৰে আমি সফলতালৈ আচলতে আনিব লাগিব সফল কৰি তুলিব লাগিব জীৱনটোক আমি পাতি যাম বহু টিপছ দিব বহু সমাধান আগবঢ়াব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰী দেৱে কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰী দেৱক ইতিমধ্যে আমি জীৱনৰ সফলতাৰ কথা পাতি আছো এটা প্ৰশ্ন আছে আপুনি যেনেকৈ কৈছে সকলো ব্যৱসায় বাণিজ্য সকলো মানুহে কৰিলে নেমানে ৰাখি ভেদে বা গ্ৰহৰ যেটো প্ৰভাৱ পিতৃয়ে যদি কিবা এটা বিজনেছ কৰি আছে পুত্ৰৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যে নেমানে বা তেওঁ এই কামটোত সফল হ'ব নোৱাৰে তেতিয়া আপুনি ভাল কথা ক'লে কোনোবা ক্ষেত্ৰত আপোনাৰ অপচন নাই ইমান ডাঙৰ বিজনেছ কৰি আছে কিন্তু লৰা যেটো বিজনেছ আটো কি কৰিব তেতিয়া আপুনি চাব লাগিব হৰস্কোপ কোড কি কানেকশন তাৰপিছত আপোনাৰ ৰেমেডি কৰিব লাগে তাৰপিছত আৰু এটো আপোনাৰ একটা আৰম্ভ হৈ গ'ল তাৰপিছত আপোনাৰ দশা মহাদশা চাব লাগিব তো আমাৰ হৰস্কোপটো কি হয় খালি এনেকা হৰস্কোপ নহয় খালি যে হৰস্কোপ চাই কৰিলো তাৰপিছত আপোনাৰ চাব লাগিব লগ্নৰ এটা হয় আমাৰ যেটো আমাৰ কুষ্টি যে থাকে আমাৰ আখৰা থাকে তাতে আপোনাৰ দশমাংশ বলি একটা চক্র হই থাকে তো দশমাংশ যদি আপনার যদি তাতে যদি আপনার কর্মস্থান ভালো থাকে বা বিজনেস স্থান যদি ভালো থাকে তার উপর ডিপেন্ড করে আপনি বিজনেস করিও পারে কিন্তু বাট সাকসেসফুল না পাও কম পাবো দেখো দেওতা খুব ভালো বিজনেসম্যান আসলে কিন্তু লড়া ইমান সাকসেসফুল চলিব কিন্তু বাট সাকসেসফুল নহয় যেটো আপনার প্রত্যেক পেনিস আশা করে মই বিজনেস মই লড়া ভালো পারে তো এইখিনি অকমান ইমবেলেন্স থাকে এখানে তো আপনার রেমেডি কৰিব লাগে যিকোনো আৰু স্টোন তো লৈ লাভ নাকে আমাৰ কালে আজিকালি বহুত টকা পইচা কত 99% সব ফেক হৈ থাকে পাথৰ বিলাক খুব চিটিং বাজি কৰি থাকে কেন আপোনাৰ কি হয় মানে যেতে স্টোন হোৱাব যিকোনো মানুহ যাব মানে কি হয় আপোনাক যেটা আপনি কব আপনি ডকুমেন্ট দি আছে গভর্নমেন্ট সার্টিফিকেট হেবিলাক মানে ফেক হৈ থাকে যিমান ডকুমেন্টস কিনক আপনি কোন তার সব আমার অনলাইন সিস্টেম সব বনাই আছে তো এখানে যে আপনার যিমানে করে আপনি আজিকালি সব পূজা পাঠ করক সৰুৰ টটকা কৰক এটা সমাধান আগবঢ়াব নেকি এই ক্ষেত্ৰত মই বিজনেস ক্ষেত্ৰত দি আছো বা বিজনেস ক্ষেত্ৰত হোক বা আপোনাৰ যিকোনো ক্ষেত্ৰত চাকৰি বাকৰি এটা ফুড লৈ যদি ওলাব পাৰে তাৰমানে যিকোনো বাধাবিলাক ভাল পাব সৰু এটা বস্তু দি আছো খুব ভাল মই বহুত প্ল্যান দি থাকো প্রথমত আপনার আহক গাছে পাত লব এটা আপনার বৃহস্পতিবার করব আহক গাছে পাত লব অকমান গোলাপ জল দি আপনি এই পাতটো আপনি ধুই লব ভালকে ধুই লব অকমান হল আপনার হল অকমান কেঁচা হালধি পাউডার দিব আর অকমান আতর বলে পাওয়া যায় আতর দিব এই সব গোটেই বস্তু একলগ করব একটা হালধি একটা গাঁট লব প্রথম হল গোলাপ জল দিয়ে ধুই দিব অকমান হালধি পাউডার দিব আতর দিব এই বস্তুটো আপনি যিমান সব বস্তুবিলাক আপনি লৈ আপনি আর একলগে মিক্সিং কৰি সদায় আপনি ইয়াতে ফুট লগাব মানে তো আপনার বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব সপ্তাহত একদিন চেঞ্জ কৰিব এনে কৰি এটা ফুট লগাব যদি লগাব যেটো মানে আপনার বিজনেস হোক বা কর্মস্থান হোক যি আপনার কৰি আছে বা ইন্টারভিউ চলি আছে মই গ্যারান্টি দিলো এটি করব 7 দিনের ভিতরে আপনার বিজনেস ডেভেলপমেন্ট হব মানুষ আকর্ষণ হব আপনার যেটা মানুষ আপনার আকর্ষণ হওয়া নাই না যে থাকে কিছু মানুষ আকর্ষণ নহয় আকর্ষণ বি হব এইবিলাক তো এটু কৰিব পাৰে 7 দিনে কৰিব লাগিব না সময়টো মানে অল টাইম কৰিব 7 দিনৰ পৰা প্ৰমাণ পাব হয় তো যাৰ বছৰ যাব না হি মানুহ আপোনাৰ নেগেটিভ কথা ক'ব নোৱাৰে মানে এইটো কোনা মানে আপোনালৈ মানে যিকোনো মানে বিজনেস কৰি আছে অটোমেটিক মানে ভাল পাব যেনে বেয়া পাই আছে অফিসে কৰি সার্ভিস কৰি আছে মানুহ আপোনাৰ বেয়া পাই আছিল তাতে আপোনাৰ মানুহ ভাল পাব তো এইটো বহুত ক্লায়েন্ট দিছো বহুত হোৱাটছএপত যেটোকে বহু মেছেজ আহে এটা এখিনতে লৈ লম প্ৰাঞ্জল দাসে দিগবৈৰ পৰা তেওঁ আপোনাক প্ৰশ্ন তেখেতে 24 অক্টোবৰ 1980 দিছে আৰু তেখেতে 5:50 AM তো ৰাতিপুৱা আপোনাৰ জন্ম লগ্নত হৈ আছে আপোনাৰ মেঘ লগ্ন হৈ আছে রাশি হৈ আছে আপোনাৰ হল কন্যা রাশি হৈ আছে হৰস্কোপৰ ক্ষেত্ৰত ভাল ৰাহু খুব ভাল পজিশন বহি আছে লগ্ন 4th হাউস রাহু আপনার ভাল তুঙ্গস্থানে মানে ভাল পজিশন শুক্র আর রবি চেঞ্জ করে খুব ভালো পজিশন
ভাল হৰস্কোপ বেয়া হৰস্কোপ না খুব মানে জীৱনে বহুত সাকসেসফুল পাব কিন্তু শুক্ৰ লগত যদি ৰবি মানে স্থান এক্সচেঞ্জ কৰি থাকে মানে আপোনাৰ পঞ্চম পতি আৰু সপ্তম পতি মানে পঞ্চম পতি সপ্তম পতি মানে এটা বহুত ডাঙৰ বিজনেসম্যান হ'ব তো 7 হাউসৰ লগত যদি আপোনাৰ শুক্ৰ মানে সাকসেসফুল লাইফ যিকোনো মানুহ সাকসেসফুল পাওয়ার জন্য মেন নিড আর শুক্র প্ল্যানেটটো তো রবি জগত যদি আপনি স্থান এক্সচেঞ্জ করে এটা মহারাজ্য হয়ে আছে এই রাজ্য থাকলে কিন্তু আপনি এনি সাকসেসফুল মহারাজ্য মানে সফলতা হবে রাজ্য নরমালি হয়ে থাকে যে বুধায়িত্ব যোগ কারণ মহারাজ্য যদি হয়ে যায় রাজ্য রবি মানে মানে আপনার ঘর মর বেরোছে মর ঘর আপনি এই মর রাজ্য মানে সান এক্সচেঞ্জ করে থাকে এটা খুব ভাল রাজ্য সাকসেসফুল এনি হাতৰ ৰেখাইও আমাৰ ভাগ্য নিৰ্ণয় কৰিব বা সফলতা বিফলতা কি নরমালি সব প্রত্যেক কাজ কুষ্টি হরস্কোপ মধ্যে হাত দিয়ে সব লাগে তো শুক্র জায়গাটা ইম্পর্টেন্ট এই শুক্র জায়গা যদি আপনার যদি এই দুটি বুড়ো আঙ্গুল এই আঙ্গুলের ফিঙ্গার যদি স্থানটা প্লেস শুক্রস্থান এই শুক্রস্থান যদি কারো যদি ব্যয় থাকে বা তো শুক্র তিল থাকে বা জব থাকে বা আইল্যান্ড থাকে বা যাওছে তো তেনেহলে ভাবিব আপনার শুক্র ব্যয় শুক্র হল আপনার সাকসেসফুল যে কোনো মানুষ আপনি যে কাম করুক আপনি কারণ আপনার কি শুক্র যদি ভালো না হয় সাকসেসফুল কেতে সফলতার কারণে শুক্র ভালো হওয়াটা খুবই প্রয়োজন যে কোনো মানুষ ক্ষেত্রে পড়াশোনা করুক বা যে বিজনেস করে যে শুক্র হলো সুখ শান্তি হ্যাপিনেস যদি করে দেখে আর সাকসেসফুল হয় শুক্রস্থান এই শুক্রস্থান যদি বেয়া থাকে তেনে কিন্তু সাকসেসফুল নাপায় খুব আসলতে এটা ইম্পর্টেন্ট কথা আমি পাতি আছো কিন্তু ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাব হেল্ল' হয় শুনি আছো কওক হয় মই প্ৰাৰ্থনা কৈ আছো ডিব্ৰুগড়ৰ পৰা হয় মোৰ ডেট অফ বাৰ্থ হ'ল 21 জানুৱাৰী 1997 21 জানুৱাৰী 1997 জন্মস্থান ডিব্ৰুগড় কি বাৰ আছিলে ডিব্ৰুগড় কি বাৰ আছিলে কি ক'লে আপোনাৰ টাইমটো কওকচোন মৰ্নিং 5:10 মঙ্গলবাৰ হয় মঙ্গলবাৰ চাই আছো আপোনাৰ লগ্ন হল আপোনাৰ হল এখানে আপনার কেমোদম যোগ বুলি হয় যেটা আগত কেমোদম যোগটা খুব বেয়া যোগ কেমোদম যোগটা কেনেকুৱা হয় আপনার সবচেয়ে বেয়া যোগ কেমোদম যোগ চাব আপনার চন্দ্র আছে চন্দ্র দুফালে একফালে কেতু বহি আছে শনি বহি আছে ঠিক রাহুর লগত মঙ্গল এই কেমোদম যোগ থাকিলে কি হয় আপনার ডিপ্রেশন আর মাইন্ড অধায় অলৱেজ আপনি ইমবেলেন্স থাকিব কিন্তু আপনি ভাবি আছে কৰি আছে এটো হল কেমোদম যোগ কান হৈ আছে সেকেন্ড টাইম হল আপনার লগ্ন হল আপনার ধনু লগ্ন বুধ লগ শুক্র বহি খুব ভাল বৃহস্পতি জন্মকালীন নিচস্থ হয়ে আছে বৃহস্পতি নিচস্থ কারণে কিন্তু আপনার ফাইনান্সিয়াল ক্ষেত্রে প্রবলেম থাকিব কিন্তু আৰু হল জন্মকালীন আপনার রাশির পরা লগ্ন 4 হাউসে বই আছে মঙ্গল মাঙ্গলিক যোগ আছে মানে এই যোগটা কিন্তু হরস্কোপ ইমবেলেন্স হরস্কোপ কিন্তু কারণ মাঙ্গলিক যোগ তারপর কালহর্প যোগ তারপর কেমোদম যোগ রবি বৃহস্পতি নিচস্থ যদি পসিবল হয় মই 22 তারিখ ডিব্ৰুগড় গৈ আছে যদি ভাল লাগে আহিব পাৰে নালে আপনি হোয়াটসঅ্যাপে মেসেজ কৰক মই ডিটেইলস আপোনাৰ আলোচনা কৰি দিম আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে দৰ্শকসকলক জনাই থব বিচাৰিছো যে প্ৰতি মাহৰ 1 2 3 4 12 19 20 28 29 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকাট ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 6 তাৰিখে যোৰহাট আৰু দেৰগাঁৱলৈ যায় আগবেলা পিছবেলা কৈ যায় খুঞ্জনী জুৱেলাৰ্ছত চেম্বাৰ আছে দুইখন ঠাইতে এটি ৰোড তৰাজানত আছে যোৰহাটৰ এটি তৰাজানত আছে এটি ৰোডত আৰু দেৰগাঁৱৰ বিঅচিৰ কাষতে আছে এটি ৰোডতে আছে 5 18 29 মালিগাঁৱত চেম্বাৰ আছে গুৱাহাটীৰ মালিগাঁও চাৰিআলিৰ চেন্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত চেম্বাৰ আছে 8 9 তাৰিখে বঙাইগাঁৱলৈ যায় 10 তাৰিখে কোকৰাঝাৰ ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথ ৰেল গেটৰ কাষতে আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবি কাষত অঞ্জলি ৰোডত আছে 21 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেছত আছে সোণাৰুপট্টি নিউ মাৰ্কেটত আছে আৰু ইয়াতে চেম্বাৰ আছে অৰ্নামেণ্ট পেলেছত 23 তাৰিখে মাজুলী কমলাবাৰী গুণগুণ জুৱেলাৰী থানাৰ বিপৰীতে আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে 27 তাৰিখে নগাঁৱৰ শৈবৰগাঁও আৰু বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লিলি জুৱেলাৰ্ছ আৰু ইয়াতে চেম্বাৰ আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত পোনপটীয়াকৈ হোৱাটছআপৰ জৰিয়তে আপোনাৰ বা আত্মীয়জনৰ সম্বন্ধত যিকোনো প্ৰশ্ন কৰিব পাৰে সমাধান দিব তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে DY365ৰ ফেচবুক পেজত আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছো অনুষ্ঠান চাওক আৰু উপকৃত হওক আমি আলোচনাৰ মাজলৈ যদি ঘূৰি যাওঁ
তো এটা টিপস দি আছো আপনার মানে বিশেষকৈ আপনার টাকা পয়সা ক্ষেত্রে কিছু মানুষ টাকা পয়সা আপনার সেভিংস হানে সেভিংস উপর যেটো মানুষ টাকা পয়সা ধার টাকাটো নেদে আর যেটো ম্যাক্সিমাম আজিকালি হয় আর ফোন করলে ফোন নতুলে আজিকালি তো হলো এটা টিপস দিছে এটা কইলে ভাল এটা সম্ভাৰ কৰি কৰিব মিনিমাম আপনার 1 মাহ 4টা সম্ভাৰ কৰিব লাগিব এটা কিন্তু কন্টিনিউ কোনো গ্যাপ দিব নোৱাৰে প্ৰথমতে এনেকা নাভি শঙ্খ বুলি পোৱা যায় আপনি কিবা পূজা দশা মহাণ্ডাৰ পাব নাভি শঙ্খ এনেকা থাকে তাতে এনেকা প্লেন জায়গাত আপোনাৰ যোনে টকা লৈছে তালে আপনি কলা কালি দি মানে কলা স্কেচ পেন দি আপনি ইয়াতে নাম লিখিব মানুহজনৰ নাম লিখিব